ডাকঘৰৰ PLI আঁচনিৰ বিশেষ সুবিধাসমূহ কি কি? প্ৰতিমাহে 267 টকা সঞ্চয় কৰি 2,56,000 টকা পৰ্যন্ত পাব। কেনেকৈ কৰিব এই আবেদন? সবিশেষ জনাম এই প্ৰতিবেদনত। বহুতে হয়তো নাজানে আঁচনিৰ নাম। ডাকঘৰৰ এখন ডাঙৰ আঁচনি আছে। আপুনি শুনি আচৰিত হ'ব যে এইটো ডাকঘৰৰ আঁচনি, য'ত বিনিয়োগে ভাল লাভ পোৱাৰ নিশ্চয়তা আছে। কাৰণ এই কেন্দ্ৰীয় চৰকাৰৰ আঁচনি। উচ্চ ৰিটাৰ্ণৰ লগতে ইয়াত কৰ ৰেহাইও উপলব্ধ। আজি মই ক'ম পোষ্টেল লাইফ ইঞ্চুৰেঞ্চ বা PLIৰ বিষয়ে। মাত্ৰ নামটো শুনিলে বুজিব পাৰি যে ই বীমা পলিচি, যাক বাংলা অসমীয়াত ডাক জীৱন বীমা বুলিও কোৱা হয়। বহুতে এই পলিচিৰ বিষয়ে নাজানে আৰু ইয়াৰ সুবিধাৰ পৰা বঞ্চিত। ভাৰতবৰ্ষত LICৰ দৰে বীমা কোম্পানীৰ বিভিন্ন প্ৰকাৰৰ ব্যৱস্থা আছে, কিন্তু PLI ভাৰতৰ আটাইতকৈ পুৰণি বীমা পলিচি। আজিৰ প্ৰতিবেদনৰ পৰা এই বীমা পলিচি সম্পৰ্কে সবিশেষ জানো আহোঁ। ডাক জীৱন বীমা কি? PLI হৈছে ভাৰতৰ প্ৰথমটো ডাকঘৰ পৰিচালিত বীমা, যিটো 1884 চনত আৰম্ভ কৰা হৈছিল। ডাক জীৱন বীমা পৰিকল্পনাই জীৱন বীমাৰ ওপৰত অধিক লাভৰ সুবিধা প্ৰদান কৰে। এই পৰিকল্পনাত ছাম এছৰ্ড 50 লাখ টকা। কিন্তু এই পলিচি সকলোৰে বাবে নহয়। কেৱল ৰাজ্যিক আৰু চৰকাৰী কৰ্মচাৰী, বিভিন্ন শিক্ষানুষ্ঠান, বেংকৰ কৰ্মচাৰী আৰু বিভিন্ন ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীয়েহে এই পলিচি ক্ৰয় কৰিব পাৰিব। এতিয়া এই পলিচিৰ কিছুমান বৈশিষ্ট্য জানিলোঁ।